Hello, my dear friends. আপোনালোক সকলোৱে নিজৰ নিজৰ গন্তব্যস্থান পালেগে বুলি মই গম পাইছো। তথাপি দুই এটা প্ৰশ্ন অৱতাৰণা এতিয়াও হৈ আছে। অকণমান আপোনালোকৰ সুবিধাৰ কাৰণে মই দুটামান কথা আকৌ ৰিপিট কৰি আপোনালোকলৈ পঠাই দিছো। অনুগ্ৰহ কৰি ভিডিঅটো চাই লওক। বস্তু সব ঠিকা থাকা দিছে নে? ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ তাৰপিছতে ভোটাৰ তালিকাৰ ক্ৰমিক নম্বৰটো এটলিষ্ট ভোটাৰ তালিকাৰ মানুহজনৰ যিটো নাম সিৰিয়েল নাম্বাৰ ক'ব সেইটো ইয়াতে লিখিব। এইখিনিতে তেওঁৰ সহি বা টিপ সহিটো ল'ব। আৰু ধৰকচোন এখন এনেকৈ এই টুকুৰাটো হ'ল মেইন টুকুৰা, ইয়াত আপুনি দীঘলকৈ সহি কৰিব। এই টুকুৰাটো হ'ল কাউণ্টাৰ ফইল, ইয়াত আপুনি সহি নকৰিব, কিন্তু ধাপ ডিষ্টিংগুইছিং মাৰ্ক ঠাইতে আপুনি মাৰিব। এটা ইফালে তো ডিসটিংগুইশিং একদম নুচুবই এফালে খালি এইফালে কেৱল যিজনে ভোট দিব তেওঁৰ সহি বা টিপ সহি ল'ব, সিৰিয়েল নাম্বাৰটো লিখিব। একজেক্টলি। আৰু এটা কেন্দ্ৰ নাম্বাৰ হয়, তাৰ সহি এইটো ক্ৰছ চিহ্ন বুলি। আৰু এইখিনিতে এৰ ক্ৰছ মাৰ্ক অৰ্থাৎ ভোট দিব পাৰে। কাউণ্টাৰ ফইল এফালে চাওক ভালকৈ, মই কৈ আছোঁ। এই কাউণ্টাৰ ফইলৰ এইখিনিতে ভোটাৰজনৰ সিৰিয়েল নাম্বাৰটো লিখিব লাগিব। আৰু এইখিনিতে তেওঁ টিপ সহি বা সহি ল'ব। বেক চাইডে আপুনি এইখিনিতে এটা মাৰিব, এইখিনিতে এটা মাৰিব। ধাপ ডিষ্টিংগুইছিং মাৰ্ক আপুনি মাৰিব। বঢ়িয়া।